আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। অনুভৱে কমন ৰুমৰ চুক এটাত অকলে অকলে বহি আছে। অনুভৱৰ মনটো ভাল লগা নাই। এক ধৰণৰ হতাশাত যেন তেওঁ ক্লান্ত হৈ পৰিছে। স্কুলৰ শিক্ষক আৰু ল'ৰা-ছোৱালীবোৰ ইতিমধ্যে ঘৰলৈ গ'ল। অনুভৱৰহে চকীখনৰ পৰা উঠিবলৈ মন যোৱা নাই। আজি স্কুলৰ বঁটা বিতৰণী সভা আছিল। লগতে শিক্ষক ছাত্ৰসকলে বহু আশা আৰু উৎসাহেৰে গঢ় দিয়া পুথিভঁৰালটোৰো উদ্বোধন কৰা হৈ গ'ল। উদ্বোধক আৰু বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল ৰাজ্যৰ এজন আগশাৰীৰ বুদ্ধিজীৱীক। এই বুদ্ধিজীৱীজনক টিভিৰ নিউজ চেনেলবোৰত সপ্তাহত 5 দিনকৈ দেখা যায়। তাত তেওঁ বিভিন্ন বিষয়ত উদাত্ত কণ্ঠেৰে ভাষণ দি থাকে। বিষয় এটা পালেই হ'ল, তেওঁ অনৰ্গল কৈ যাব পাৰে। এইজন বুদ্ধিজীৱীয়ে এবাৰ টিভিৰ এক আলোচনাত কৈছিল যে প্ৰাচীন কালত ভাৰতত হেনো ধুনীয়া ছোৱালীবোৰক ৰাজহুৱা সম্পত্তি কৰি ৰখা হৈছিল। এই তথ্যৰ সত্যাসত্য অনুভৱে নাজানে। কিন্তু এই তথ্যটো দৰ্শকক জনাই তেওঁ মন্তব্য দিছিল যে প্ৰাচীন ভাৰতৰ এই ৰীতিটো হেনো বিজ্ঞানসন্মত। প্ৰচণ্ড ক্ৰোধত সেইদিনা অনুভৱৰ ৰাতি টোপনি অহা নাছিল। এই বুদ্ধিজীৱীজনে অলপতে ফেচবুক নামৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটত মন্তব্য দিছিল যে গণিতৰ মানুহবোৰে হেনো প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব নাজানে। তাৰ পিছত তেওঁ মন্তব্য দিছিল যে গণিত বেয়া পায় বাবেই তেওঁ তেওঁৰ মানিবেগত কিমান টকা থাকে তাৰ হিচাপ নাৰাখে, কাক কিমান টকা ধাৰ মাৰিবলৈ থাকে তাৰ হিচাপ নাৰাখে, আনকি কিমান টকা দৰমহা পায় তাৰো হিচাপ নাৰাখে। মহাবিদ্যালয় এখনৰ এজন অধ্যক্ষই নিজকে শিক্ষাবিদ হিচাপে পৰিচয় দিয়া বুদ্ধিজীৱী এজনে ইমান টুলুঙা কথা ৰাজহুৱাকৈ ক'ব পাৰেনে? বিৰক্ত হৈ ফেচবুকত এজনে তেওঁৰ সুৰতে সুৰ মিলাই মন্তব্য দিছিল, গণিত বেয়া পাওঁ বাবে মই কলেজত কিমান টকা খাওঁ তাৰো হিচাপ নাৰাখোঁ। গণিত বেয়া পাওঁ বাবে মই আবোল তাবোল বকো। খুব আশা আৰু আৱেগেৰে প্ৰতিষ্ঠা কৰা পুথিভঁৰাল এটাৰ উদ্বোধন কৰিবলৈ এইজন বুদ্ধিজীৱীক নিমন্ত্ৰণ কৰোঁতেই অনুভৱৰ মনটো মুকলি মুকলি লগা নাছিল। কিবা এটা যেন সংশয় আৰু আশংকাই আমনি কৰিছিল তেওঁক। আৰু বুদ্ধিজীৱীজনে বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণটো শুনি অনুভৱৰ আশংকা সঁচা বুলি প্ৰমাণিত হৈ গ'ল। বুদ্ধিজীৱীজনে 1.5 ঘণ্টাজোৰা ভাষণত মুক্ত অৰ্থনীতি, গ্ল'বেলাইজেশ্যন, পুঁজিবাদী শিক্ষা ব্যৱস্থা আদি নানা কথা ব্যাখ্যা কৰাৰ পিছত ঘোষণা কৰিলে যে আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটো সমাজৰ কোনো কামত নাহে। ছাত্ৰ-ছাত্ৰীসকলকো হেনো এই শিক্ষা ব্যৱস্থাৰ কোনো দৰকাৰেই নাই। স্কুল কলেজবোৰ হেনো নিবনুৱা তৈয়াৰ কৰা কাৰখানাহে। অনুভৱৰ বিৰক্তি লাগিল। শিক্ষাৰ উদ্দেশ্য তেনেহ'লে একোটাকৈ চাকৰি যোগাৰ কৰাটোহে নেকি? শিক্ষাৰ তেনেহ'লে আন উদ্দেশ্য নাই? আৰু 6ষ্ঠ শ্ৰেণী বা 7ম শ্ৰেণী বা 10ম শ্ৰেণীৰ ছাত্ৰৰ মূৰতো এতিয়াই চাকৰিৰ কথা সুমুৱাই দিয়াটো ভাল কথা হ'লনে? 1.5 ঘণ্টা ধৰি ইমান জটিল জটিল কথা কৈ ছাত্ৰ-ছাত্ৰীসকলক উৎপীড়ন কৰাৰ কি দৰকাৰ আছিল? 6ষ্ঠ শ্ৰেণীৰ বা 10ম শ্ৰেণীৰ ছাত্ৰ এজনে গ্ল'বেলাইজেশ্যনৰ দোষ ত্ৰুটিৰ বিষয়ে জনাটো ইমানেই জৰুৰীনে? সিহঁতৰ এতিয়া মানুহৰ বাৰীয়ে বাৰীয়ে গৈ আম ফৰমুটিয়াই খোৱাৰ বয়স, ধেমালি ধুমুলা কৰাৰ বয়স, আৰু তাৰ মাজতে ভালকৈ পঢ়া শুনা কৰাৰ বয়স।
ছাত্ৰসকলৰ বাবে বুদ্ধিজীৱীজনৰ সুদীৰ্ঘ ভাষণৰ বুজি পোৱা সাৰমৰ্ম হ'ল এই শিক্ষা ব্যৱস্থাত পঢ়া-শুনা কৰি সিহঁতৰ কোনো লাভ নাই। সিহঁতৰ ভৱিষ্যত তেনেই অন্ধকাৰ। সদায় টিভিত দেখি থকা ডাঙৰ মানুহজনৰ কথা সৰু সৰু ল'ৰা-ছোৱালীবোৰে গভীৰভাৱে লোৱাই স্বাভাৱিক। সিহঁতক এনেকৈ হতাশাৰ মাজলৈ ঠেলি দিয়া উচিতনে? বাৰম্বাৰ চতুৰ্দিশে এইবোৰ কথা শুনি শুনি সিহঁত যদি গভীৰ হতাশাত বুৰি যায়, ভালকৈ পঢ়া-শুনা নকৰা হয়, তেতিয়া সমাজৰ কি লাভ হ'ব? এই হতাশা এসময়ত যুৱ উচ্ছৃংখলতা আৰু অপৰাধ প্ৰৱণতালৈ ৰূপান্তৰিত নহ'বনে? এই ধৰণৰ কথা কোৱাৰ বাবে স্কুলৰ বঁটা বিতৰণী সভাখন উপযুক্ত মঞ্চ হয়নে? অকল ছাত্ৰ-ছাত্ৰীয়েই নহয়, শিক্ষক আৰু অভিভাৱকসকলকো বুদ্ধিজীৱীজনৰ ভাষণে হতাশ কৰি পেলাইছে। অনুভৱতে যি উদ্দীপনা আৰু যি মানসিকতাৰে কাম কৰি আছে তাৰ লগত এই ভাষণটোৰ কোনো মিল নাই। অনুভৱে দেখিলে কমন ৰুমটোলৈ জিলমিল সোমাই আহিছে। তেতিয়াহে তেওঁ গম পালে যে জিলমিলো ইমান সময় স্কুলতেই আছিল। কি হ'ল, ঘৰলৈ নাযায়? মনটো ভাল লগা নাই। কিয়? স্কুলৰ বঁটা বিতৰণী সভাখন বাৰু বুদ্ধিজীৱীৰ বুদ্ধি আৰু জ্ঞান প্ৰদৰ্শনৰ মঞ্চ হ'ব লাগেনে? মোৰ বুদ্ধিজীৱীজনক এটা কথা ক'বলৈ মন গৈছিল। কি কথা? মোৰ ক'বলৈ মন গৈছিল, আপুনি আমাক সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা কিমান তাৰিখৰ পৰা নিখুঁত হ'ব কওক, সেইদিনাৰ পৰা আমি স্কুললৈ আহিম। সেই তাৰিখটো নহালৈকে আপুনি অনুগ্ৰহ কৰি স্কুল কলেজবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰি দিয়ক। অনুভৱৰ খং দেখি জিলমিলৰ হাঁহি উঠি গ'ল। অনুভৱৰ খঙৰ প্ৰকাশতো জিলমিলে এক ধৰণৰ সৰলতা বিচাৰি পায়। জিলমিলে প্ৰায়ে অনুভৱ কৰে। অনুভৱৰ মন্তব্যত ভুল থাকিব পাৰে, কিন্তু মলিনতা নাথাকে। মনৰ ভাৱ লুকুৱাই ৰাখি জিলমিলে মন্তব্য কৰিলে, আপুনি মানুহৰ মতাদৰ্শগত স্থিতিক লৈ যেন অলপ অসহিষ্ণু। নহয় নহয়, আপুনি মোক ভুল বুজিছে। সকলোৱে নিজ নিজ মতাদৰ্শ গ্ৰহণ কৰিব পাৰে, তাৰ চৰ্চা আৰু প্ৰচাৰো কৰিব পাৰে। কিন্তু যি মতাদৰ্শই নহওক কিয়, আমাক সুস্থ নিখুঁত সমাজ বা শিক্ষা ব্যৱস্থা এটা নিদিয়ালৈকে আমাৰ জীৱনবোৰ স্থগিত কৰি থৈ দিব নোৱাৰে। কোনো মতাদৰ্শৰ চৰ্চা, প্ৰচাৰ বা প্ৰয়োগে সমাজৰ ক্ষতি কৰিব নালাগে। মানুহকো নিৰাশাত বুৰাই দিব নালাগে। দীৰ্ঘ সময়ৰ ভাবিকালৰ সভ্যতাৰ প্ৰগতিৰ কথা আমি নিশ্চয় ভাবিব লাগিব, কিন্তু তাৰ লগে লগে ক্ষণস্থায়ী জীৱনটোৰ সুখ দুখৰ কথাও মনত ৰাখিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে ক্ষণস্থায়ী জীৱনটোৰ কথা ভাবি আমি খকুৱাৰ দৰে অনৈতিকভাৱে ভোগ-বিলাসত মত্ত হ'ব লাগে। আদৰ্শগত স্থিতিক মই কেতিয়াও হাস্যকৰ বুলি ভবা নাই। নিৰ্মল লক্ষীহঁতক মই কিমান ভাল পাওঁ আপুনিতো জানেই। নিৰ্মলক লগ পালে মোক কি কথাই কষ্ট দিয়ে আপুনি জানেনে? কোম্পানীবোৰে মানুহৰ চুলি সৰা বন্ধ কৰাৰ বাবে ঔষধ আৱিষ্কাৰৰ গৱেষণাত যিমান ধন ব্যয় কৰে, নিৰ্মলহঁতৰ দৰে শিশুৰ জন্মগত ত্ৰুটিৰ চিকিৎসাৰ গৱেষণাত সিমান ধন ব্যয় নকৰে। কাৰণ সেই গৱেষণাত কৰা ধনৰ প্ৰয়োগে মানে ইনভেষ্টমেণ্টে চুলিৰ ঔষধৰ গৱেষণাত কৰা ইনভেষ্টমেণ্টৰ সমান ৰিটাৰ্ণ নিদিয়ে। চাওকচোন কি দুখৰ কথা। সেইবোৰ অসুখতকৈ চুলি সৰা অসুখটোহে কোম্পানীবোৰৰ বাবে বেছি ডাঙৰ হ'ল। সেইবাবে নিৰ্মললৈ মোৰ বৰ দুখ লাগে। সভ্যতাৰ এক ক্ষুদ্ৰ অংশ হিচাপে এক ধৰণৰ অপৰাধবোধতো ভোগ। এতিয়া এই ধৰণৰ লাভহীন গৱেষণাৰ বাবে উদ্যোগ ল'ব লাগিব চৰকাৰে। এক সুস্থ মতাদৰ্শ অনুসৰণ কৰা ৰাজনৈতিক দলে গঠন কৰা চৰকাৰে। কৰ্পৰেট হাউচৰ দৰে চলা চৰকাৰে এই কামটো নকৰে। সেইবোৰ কথা মই বুজি পাওঁ। যাওঁ বলক, বহুত পলম হ'ল। অনুভৱ চকীৰ পৰা উঠিল। আচলতে এইজন বুদ্ধিজীৱীৰ ওপৰত মোৰ আস্থা আগৰ পৰাই নাই। তেতিয়াহ'লে এইজনৰ নামটো ওলাওঁতে আপুনি আপত্তি নকৰিলে কিয়? জিলমিল অলপ আচৰিতেই হ'ল। স্কুলখন অকলতো মোৰ নহয়, সকলোৰে। কওঁ নকওঁকৈ জিলমিলে ক'লে, মানুহজন খুব বিখ্যাত যদিও মোৰো তেওঁৰ ওপৰত আস্থা নাই। কিয়? জিলমিলে এটা ঘটনাৰ বৰ্ণনা কৰিলে। কেইবছৰমান আগতে জিলমিল এই বুদ্ধিজীৱীজন অধ্যক্ষ হিচাপে থকা কলেজখনলৈ অধ্যাপকৰ পদৰ সাক্ষাৎকাৰ দিবলৈ গৈছিল। জিলমিলে চেলৱাৰ কামিজ পিন্ধি গৈছিল। জিলমিলক সাক্ষাৎকাৰত কিবা প্ৰশ্ন সোধাৰ আগতেই এই বুদ্ধিজীৱীজনে বিষোদ্গাৰ কৰিছিল, আমাৰ কলেজৰ বুৰঞ্জীত ছোৱালীয়ে চেলৱাৰ কামিজ পিন্ধি ইণ্টাৰভিউ দিয়াৰ উদাহৰণ এই প্ৰথম।
বুদ্ধিজীৱীজনে চাগৈ ধুতি পঞ্জাবী পিন্ধি সাক্ষাৎকাৰ লৈছিল। অনুভৱে জানিবলৈ চেষ্টা কৰিলে। নাই তেৰাই চুট্টাই মাৰি চাহাব হৈ আহিছিল। জাতীয় সাজপাৰ পিন্ধিবই লাগে বুলি যদি তেওঁ ভাবে, প্ৰথমে তেওঁ পিন্ধক। আমাক ঐতিহ্যও লাগে, আধুনিকতাও লাগে। ঐতিহ্য ৰক্ষাৰ দায়িত্ব নাৰীৰ আৰু আধুনিকতাৰ আমদানিৰ দায়িত্ব পুৰুষৰ। জিলমিলে হাঁহি মাৰি ক'লে। অনুভৱৰ মনলৈ আহিল, গণিত কোনোবাই টান পাব পাৰে, সেয়া ডাঙৰ কথা নহয়। গণিত বিষয়টোকে অদৰকাৰী বুলি ভবা, গণিতৰ মানুহৰ প্ৰতি অৱমাননাসূচক মনোভাৱ ৰখা এই ধৰণৰ বুদ্ধিজীৱীৰ চিন্তা এনেকুৱা হাস্যকৰ, যুক্তিহীন হ'বলৈ বাধ্য। তেওঁতো ধুনীয়া ছোৱালীবোৰক ৰাজহুৱা সম্পত্তিয়ে কৰিব খোজে। অনুভৱৰ মুখেদি কথাষাৰ হঠাতে ওলাই গ'ল। কি? জিলমিলে চিৎকাৰ কৰি উঠিল। প্ৰচণ্ড খঙত ৰণচণ্ডী মূৰ্তি ধৰি জিলমিলে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। কোনোবা গেলা মদপিয়ে যদি বজাৰত এষাৰ কথা ক'লেহেঁতেন, মই তাৰ ডিঙিত চেণ্ডেলৰ মালা পিন্ধালোহেঁতেন। আতংকিত মনেৰে অনুভৱে ইফালে সিফালে চালে। বিস্ফোৰিত নয়নেৰে অনুভৱে আৱিষ্কাৰ কৰিলে, হাতত ৰুমৰ চাবিকোচা লৈ দুৱাৰমুখত ৰৈ আছে চকীদাৰজন। খেপ ঢুকি ঢুকি অনুভৱে চকীদাৰজনৰ ফালে চাই ক'বলৈ ধৰিলে। নাই মই একো কৰা নাই, একো কোৱাও নাই। সেই যে বুদ্ধিজীৱীজনে অসীমহঁতৰ চূড়ান্ত পৰীক্ষালৈ আৰু বেছিদিন নাই। অসীমে মোটামুটিভাৱে পাঠ্যক্ৰম পঢ়ি শেষ কৰিছে। অসীমৰ নিজৰে বিশ্বাস হোৱা নাই। 3টাকৈ বছৰ সি ভালকৈ পঢ়িবলৈ সুযোগ পোৱা নাছিল। 10ম শ্ৰেণীতো সি 3টা মাহ স্কুললৈকে যোৱা নাছিল। তাৰ পিছতো সি আগৰ ঘাটি পূৰণ কৰি পাঠ্যক্ৰমখিনি খৰচি মাৰি পঢ়ি শেষ কৰিব পাৰিছে। অসীমহঁত আজিকালি আৰু স্কুললৈ নাযায়। বাছনি পৰীক্ষাৰ পিছৰে পৰা সিহঁতৰ ক্লাছ বন্ধ হৈছে। এতিয়া সিহঁত সকলোৱে ফাইনেলৰ বাবে ঘৰতে পঢ়া শুনা কৰিছে। তথাপি স্কুলখনৰ ভাল বেয়া খবৰবোৰ এটাৰ পিছত এটাকৈ সিহঁতে পাই আছে। পুথিভঁৰালৰ খবৰটোতো সিহঁতে জানেই। তাত অকল আলোচনী কিতাপেই ৰখা হোৱা নাই। বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, পাৰ্বতীপ্ৰসাদ, কমলানন্দ ভট্টাচাৰ্য আদিৰ ভাল ভাল পুৰণি গীতবোৰো তাত সংগ্ৰহ কৰি ৰখা হৈছে। সুযোগ সুবিধা উলিয়াই সেই গীতবোৰ ছাত্ৰ ছাত্ৰীসকলক শুনোৱাৰ ব্যৱস্থা কৰা হৈছে। যোৱা 3 বছৰত স্কুল এৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকাখন সম্পূৰ্ণ কৰা হৈছে। সিহঁতক অহা বৰ্ষৰ পৰাই উভতাই অনাৰ বাবে আলোচনা চলি আছে। আনপিনে বছৰৰ 3খন সাংস্কৃতিক সন্ধিয়াৰ এখনো বাদ দিবলৈ গাঁৱৰ ডেকাসকল ৰাজি নহল। বৰং সিহঁতে জিলমিল আৰু অনুভৱ মাষ্টৰক বেৰসিক আৰু সংস্কৃতিৰ মূল নুবুজা বুলি গালি পাৰিলে। কথাটোত অসীমহঁতে বৰ ৰস পালে। অনুভৱ মাষ্টৰক গালি পৰা গোটেইকেইটা ল'ৰাক অসীমে চিনি পায়। মদ খাই চকে বজাৰে উৎপাত কৰি ফুৰা ল'ৰাকেইটাই অনুভৱ মাষ্টৰক কি বুজি পাব? আনৰ মূল্য বুজি পাবৰ বাবে নিজৰো মূল্য থাকিব নালাগিব জানো? কিন্তু এটা বৰ অবাঞ্ছিত ঘটনা ঘটি গ'ল, যিটো কোনেও আশা কৰা নাছিল। গাঁৱৰ কেইজনমান ডেকা ল'ৰা অনুভৱ মাষ্টৰৰ ওপৰত বিতুষ্ট হৈ আছিল। সিহঁতৰ বিতুষ্টিৰ মূল কাৰণ হ'ল অনুভৱে বাহিৰৰ পৰা আহি সিহঁতৰ গাঁৱৰ স্কুলখনত চাকৰি কৰিছে। অৰ্থাৎ অনুভৱ তাৰে লোকেল মানুহ নহয়। সিহঁতৰ মতে জিলমিল আৰু অনুভৱে বিহু পূজাৰ সাংস্কৃতিক সন্ধিয়া বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। সিহঁতে প্ৰকাশ নকৰা খং এটা হ'ল অনুভৱে শিলৰ কুৱেৰীত কাম কৰা ল'ৰাকেইজনক স্কুললৈ উভতাই অনাৰ পৰিকল্পনা কৰিছে। এদিন কেইজনমান ডেকা ল'ৰাই 2টা টিভি চেনেলৰ সাংবাদিক কেইজনমানক স্কুললৈ লৈ আহি হুলস্থুল লগাই দিলে। শ্লোগান দি হাত-মূৰ জোকাৰি মুহূৰ্ততে ডেকাকেইজনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি পেলালে। শ্ৰেণীকোঠা আৰু কমন ৰুমৰ পৰা শিক্ষকসকল ওলাই আহিল। আতংকিত হৈ ছাত্ৰ ছাত্ৰীবোৰো বাহিৰলৈ ওলাই আহিল।
বাৰাণ্ডাত থিয় হৈ সকলোৱে শ্বাসৰুদ্ধকৰ নাটকখন চাই থাকিল। অনুভৱ মাষ্টৰক চাকৰিৰ পৰা বৰখাস্ত কৰক। অনুভৱ মাষ্টৰৰ নাৰী কেলেংকাৰী নচলিব। অনুভৱ মাষ্টৰক চাকৰিৰ পৰা বৰখাস্ত কৰক। টিভি চেনেলৰ কেমেৰামেন কেইজনে গোটেই ঘটনাটোৰ ব্যস্তভাৱে ৰেকৰ্ডিং কৰি যাব লাগিছে। স্কুলখনত কেতিয়াও নোহোৱা নোপোজা পৰিৱেশ এটাৰ সৃষ্টি হ'ল। ল'ৰা-ছোৱালীবোৰ আচৰিত হ'ল। সিহঁতক ইমান মৰম কৰা অনুভৱ মাষ্টৰকনো কিয় বৰখাস্ত কৰিব লাগে সেই কথা সিহঁতে বুজি নাপালে। কি হৈছেনো? চাও আহাচোন, আহা, মোক বুজাই কোৱা কি হৈছে। আহাচোন, আহা। তোমালোক নাহা কিয়? আহাচোন। হেডমাষ্টৰে ল'ৰাকেইজনক সিহঁতৰ বক্তব্যখিনি শান্তভাৱে ক'বলৈ কেইবাবাৰো মাতিলে। পিছে সিহঁত কথা পতাত আগ্ৰহী নহয়। হয়তো সিহঁতৰ অভিযোগবোৰ শক্তিশালী যে নহয় সেই কথা সিহঁতে নিজেও জানে। সিহঁতে মাত্ৰ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাতহে আগ্ৰহী। মিছা কথা কিছুমান টিভি যোগে প্ৰচাৰ হৈ গ'লে অনুভৱৰ মনোবল ভাগি পৰিব। সেই আশাৰেহে সিহঁতে এই নাটকখন কৰিছে। কোনোবাই কেইটামান টকা দি সিহঁতক ব্যৱহাৰ কৰিবও পাৰে। ল'ৰাকেইজনৰ উৎপাতত এসময়ত শিক্ষকসকলৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। শিক্ষকসকলৰ নিজৰ ভিতৰত গুণগুণনি আৰম্ভ হ'ল। সকলোৱে দেখিলে হঠাৎ মহেন্দ্ৰ মাষ্টৰে বাৰাণ্ডাৰ পৰা কোবাকুবিকৈ অফিচ ৰুমলৈ সোমাই গৈছে আৰু মুহূৰ্ততে বাৰাণ্ডালৈ ওলাই আহিছে। সকলোৱে দেখিলে মহেন্দ্ৰ মাষ্টৰৰ হাতত এডাল দুডাল নহয়, একোচা চেকনি। বাৰাণ্ডাৰ পৰা নামি পোনেই তেওঁ ল'ৰাকেইজনৰ ফালে খেদি গ'ল। অনুভৱ মাষ্টৰক চাকৰিৰ পৰা বৰখাস্ত কৰক। অনুভৱ মাষ্টৰৰ নাৰী কেলেংকাৰী নচলিব। ঘটনাৰ আকস্মিকতাত সিহঁত যেন বিপাঙত পৰিল। সিহঁতৰ মুখৰ শ্লোগান আধাতে বন্ধ হৈ গ'ল। চেকনি এডাল জোকাৰি জোকাৰি মহেন্দ্ৰ মাষ্টৰে গৰ্জন কৰি উঠিল। নেতা ওলাইছ, চেকনিৰ কোবাত পিঠিত ফালি যাব। নিজৰ পঢ়া শুনা নষ্ট কৰিলি, একো উপায় নাপাই নেতা হলি আৰু এতিয়া স্কুলখন ধ্বংস কৰিবলৈ আহিছ। আজি যে টিভিৰ সাংবাদিক লৈ দৌৰি আহিছ, গাঁৱৰ স্কুলখনৰ সমস্যাবোৰৰ কথা কাক ক'বলৈ গৈছিলি? সমস্যাবোৰৰ কথা কোনোবা দিনা ভাবিছিলি? তহঁতৰ লম্ফ জম্ফ বহুত সহ্য কৰিলো। স্কুলখনৰ ভালৰ কথা একো নাভাব, ঠিক আছে, কিন্তু কিবা বেয়া কৰিবলৈ আহিবি, পিঠিত চেকনি ছিঙিম। চেকনি বাদেই দিছিলো, বুজিছ? তহঁতৰ নেতাগিৰিৰ ভূত জানিবৰ বাবেহে চেকনি হাতত তুলিছো। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ সৰবিংশ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সনাতন হেডমাষ্টৰ অৱনী বৰা, মহেন্দ্ৰ মাষ্টৰ অসীম কৃষ্ণ বৰুৱা, অনুভৱ কপিল বৰা, জিলমিল ডাক্তৰ লিমা দাস, বুদ্ধিজীৱী নয়ন প্ৰসাদ আৰু আন আন চৰিত্ৰত অভিনয় কৰিলে উৎপল বৰা, নৱজিৎ ডেকা, সুদীপ্ত শৰ্মা ভৰালী আৰু যুৱৰাজ কুমাৰ দাসে। শীৰ্ষগীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আবহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।